সর্বপ্রথম আমার আজি ভারতীয় সর্বভারতীয় রাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অধ্যক্ষ শ্ৰীযুত জে.আৰ. মধুকাৰ্গে তেখেতৰ নাম আমি ল'ব লাগিব। সেই ব্যক্তিজন যদি নহ'লেহেঁতেন হয়তো আজি আমাৰ এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসখন নহ'লেহেঁতেন। তেখেতে সৰ্বপ্ৰথম 1952 চনত এখেতৰ প্ৰথম মাইণ্ডত সোমাইছিল যে ভাৰতবৰ্ষত আমি এখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস এটা গঠন কৰিব লাগে, সংগঠন এটা বনাব লাগে। এনেকৈ তেখেতে চৰ্চা কৰোঁতে 1965 চনত তেখেতে এই ৰাষ্ট্ৰীয় প্ৰেছটো লৈ এটা এক্ট বনালে। সেই এক্টটো আইন হিচাপে পৰিগণিত কৰি 1966 চনত 16 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে আৰু আমিও পালন কৰিব গৈ আছোঁ। হয়তো আমি আজি বহুতেই সংবাদ মাধ্যমৰ সাংবাদিক আমাক বহুতে বেয়া পায়, বহুতে ভালো পায়। ইয়াৰ অৰ্থ আছে কিছুমান সাংবাদিকে আজি যেনেকৈ আমাৰ বন্ধু সেলিম ভাই সত্যনিষ্ঠাৰ কাৰণে হয়তো কেতিয়াবা পাব্লিকৰ অলপ বেয়াও হয়, কিন্তু আমি এই আমাৰ মামাই কৈছে সাংবাদিক সকলো সময়তে নিৰপেক্ষ হ'ব লাগে, এইটো ভুল কথা। আমি ন্যায় থাকিব লাগে। ন্যায় থাকি কোনোবাই যদি জীৱন যদি আহুতিও দিয়ে তথাপি ন্যায় হৈ কাম কৰিব লাগে। আমি আজিৰ এই সভাৰ জৰিয়তে আমি বিভিন্ন সংগঠনক আমি অনুৰোধ জনাইছোঁ যে আমাৰ যে সংবিধানৰ 4ৰ্থ স্তম্ভ আজি আমাৰ যিটো সাংবাদিক অৰ্থাৎ বিপদৰ আমি কৰি আছোঁ, এইসকলক সকলোৱে সন্মান কৰিব লাগে। আৰু কেতিয়া সন্মান আপোনালোকে নকৰিব যেতিয়া আপুনি ভুল পথত পৰিচালিত হওক, যেতিয়া আমি সমাজৰ যিখিনি ন্যায় সেই ন্যায়খিনি যদি আমি ঠিকমতে প্ৰচাৰিত বা সম্প্ৰচাৰ নকৰোঁ, তেতিয়া সেই ৰাইজ বা আপোনালোকৰ যিখিনি সজাগতা মানুহ আছে সেইখিনি আমাক প্ৰতিবাদ কৰিব পাৰিব। গতিকে আমি সকলো সময় ৰাইজৰ পক্ষত আছোঁ, আমি ন্যায়ৰ পক্ষত আছোঁ যে